ইটাবালিয়ে সজা ঘৰটোৰ প্ৰতি মোৰ মোহ নাই আৰু মোৰ মোহটো আছে, মোৰ মৰম আছে, শ্ৰদ্ধা আছে, ঘৰখন মোৰ পৃথিৱী বুলিয়ে ভাবোঁ। পৃথিৱীখনেই মোৰ ঘৰ আৰু এই সকল মোৰ আশে পাশে থকা এই সকলোৱে মোৰ বাই ভনী। তেওঁৰ মানে দুখখিনিটো হাঁহিৰে প্ৰকাশ কৰে। না আজিৰ সমাজত নাই এনেকুৱা মানুহ। ডেম'ক্ৰেচি লাইফৰ পৰা আপোনালোকে ইমান ভাল এখন আপুনি ইতিমধ্যে বাইদেউৰ নামত উপন্যাস উলিয়ালে বিউটিফুল ট্ৰেজেডি। সেই ঠিক তেনেকৈ বাইদেউৰ মানে লাইফটো ট্ৰেজেডি থাকিলেও বাইদেউ বিউটিফুল কৰি পেলাই। কাৰ সৌভাগ্যত মিলিলে এই ঘৰটো এতিয়া? তেখেত আমাৰ অসমৰে এজন সুযোগ্য সন্তান। বাইদেউ বহুত ভাল, আমরা গরিব মানুষ আহিছোঁ, সবাই মিলি বাইদেউ আমার লগত সবার লগত কথা পাতি আছে, বস্তুও দি আছে, ভাল লাগিছে। এনেকা সবাই নহয়, বাইদেউই ভাল। লেখিকা, সমাজসেৱিকা তথা হাটহৰিৰ সভানেত্ৰী প্ৰিয়নাৰী ডক্টৰ মন্দিৰা বৰুৱাৰ মানৱদৰদী পদক্ষেপ। মঙলবাৰে মহানগৰীৰ হাতীগাঁৱত একাংশ লোকৰ মাজত তেওঁ বস্ত্ৰ তথা বিভিন্ন সামগ্ৰী বিতৰণ কৰে। সামগ্ৰীখিনি লাভ কৰি যথেষ্ট উৎফুল্লিত হৈ পৰে লোকসকল। তেওঁলোকে মন্দিৰা বৰুৱাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে। বহুত ভাল পাওঁ, বহুত দিনৰ পৰা চিনি পাওঁ, ভালে লাগে। অহা যোৱা কৰি থাকোঁ, দেখা পাওঁ বাইদেউক। মঞ্জুদা বাইদেউ ভাল, খুব মৰমী, কামো করছে মেয়ের ঘৰত। মৰম চিনো ভাল, বহুত বছৰ প্রত্যেক দিনে রাতিপুৱা মোৰ লগো পাওঁ। বাইদেউ বহুত ভাল, আমরা গরিব মানুষ আহিছোঁ, সবাই মিলি বাইদেউ আমার লগত সবার লগত কথা পাতি আছে, বস্তুও দি আছে, ভাল লাগিছে। এনেকা সবাই নহয়, বাইদেউই ভাল। অন্তৰখন বিহি আছে, বাইদেউ যাব কেনেকা লাগি আছে, ভাল নালাগি আছে। পাওঁ, ভাল বাইদেউ, মই দেখিছোঁ এফালে হেৰি কৰোঁতে। সেইটো ভালে কৰিছে, বেলেগ মানুহবিলাকৰ দুখীয়া মানুহবিলাক ভাল হ'ব আৰু সেইখিনি আছে, ভালে লাগে, বেয়া নালাগে। আনহাতে হাটহৰিৰ কাৰ্যালয় তথা মন্দিৰা বৰুৱাৰ বাসগৃহটি বিক্ৰী কৰা বুলি ডেম'ক্ৰেচি লাইভৰ আগত তেওঁ প্ৰকাশ কৰে। নিজৰ আপোন ঘৰখন বিক্ৰী কৰিব পৰাটো সহজ কথা নহয়, কিন্তু সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আমি জীৱনত কিছুমান সাহসী আৰু সময়োচিত সিদ্ধান্ত ল'ব লগা হয়। ইয়াৰ পূৰ্বেও জীৱনৰ বিভিন্ন পৰিস্থিতিত ডক্টৰ মন্দিৰা বৰুৱাই কেইবাবাৰো তেওঁৰ ঘৰ বিক্ৰী কৰিব লগা হৈছিল। এটি ঘৰ তেওঁ সামান্য বিষয় বুলি অভিহিত কৰে। জীৱনৰ ৰথ আগুৱাবলৈ দুশ্চিন্তাত নিমজ্জিত হৈ সময় নষ্ট কৰাৰ বিপৰীতে প্ৰয়োজনত ঘৰখন বিক্ৰী কৰিবলৈও কুণ্ঠাবোধ কৰিব নালাগে বুলি নিজেই উদাহৰণসহ বুজাই দিলে সংগ্ৰামী নাৰী মন্দিৰা বৰুৱাই। এয়াই ত্যাগ। তেওঁ কয় যে আমাৰ কোনো বস্তুৰ প্ৰতি অতিৰিক্ত মোহ থাকিব নালাগে, বৰং ত্যাগৰ মনোভাৱ থাকিব লাগে। তাৰ পৰাই জীৱনলৈ শান্তি আহে বুলি তেওঁ লগতে কয়। উল্লেখ্য যে 18 বছৰ বয়সতে বিবাহ পাশত আবদ্ধ হোৱাৰ পাছত বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হোৱা মন্দিৰা বৰুৱাই এসময়ত গাড়ী চলাইও জীৱিকা নিৰ্বাহ কৰিব লগা হৈছিল। কিন্তু তেওঁৰ জীৱনৰ চমকপ্ৰদ কথা এইটোৱেই যে তেওঁ কেতিয়াও সমস্যা বা বিপদৰ ওচৰত হাৰ মনা নাই। ডক্টৰ মন্দিৰা বৰুৱাৰ জীৱনক লৈ সাংবাদিক লেখক মৰম কুমাৰে লিখা দ্য বিউটিফুল ট্ৰেজেডি নামৰ 400 পৃষ্ঠাৰ উপন্যাসখনত তেওঁৰ সকলো কাহিনী বৰ্ণনা কৰা হৈছে। কিতাপখনক লৈ ইতিমধ্যে বিশেষ চৰ্চাও হৈছে। আমি এই মুহূৰ্তত হাটহৰিৰ কাৰ্যালয়ত আছোঁ আৰু প্ৰিয়নাৰী মন্দিৰা বৰুৱাৰ বাসগৃহ, আৰু আজি তেওঁৰ এই বাসগৃহৰ চোতালতে একাংশ লোকক কিছু সামগ্ৰী বিতৰণ কৰিছে আৰু এই সামগ্ৰী বিতৰণ কাৰ্যসূচীত আমি উপস্থিত আছোঁ। আৰু এই এগৰাকী ব্যক্তি আছে, কি ক'ব মন্দিৰা বৰুৱাৰ যিটো মহানতা, ৰাইজৰ কাৰণে ভাবিয়েই গোটেই জীৱনটো আগবঢ়াই লৈ গৈছে। বাইদেউ কাম ভাল কৰিছে, ৰাতিপুৱাই ঘূৰি ঘূৰি মানুহবিলাকক কৈ গৈছে যে আমাৰ তাত এনজয় কৰা বস্তু বিলাম। আমাকো ৰাতিপুৱাই বাইদেউ ডাব খাইছে, কৈছে যে আহিবা বস্তুবিলাক বিলাম, আহিবা, মানুহবিলাক মাতি আনিছে। ৰাতিপুৱাই ঘূৰি ঘূৰি বাইদেউ চবেকে কৈছে। আৰু তেওঁৰ যিটো ব্যৱহাৰ, ইমান ডাঙৰ মানুহ, সকলোৱে ভাল পায়, ভাৰতবৰ্ষৰ যিটো পৰিস্থিতি, কিন্তু তেওঁৰ যিটো ব্যৱহাৰটো কেনেকুৱা পায়? ব্যৱহাৰটো ধুনীয়া। ঈশ্বৰে মানে দান পুণ্য কৰে, ঈশ্বৰে তাক আৰু ভাল কৰে। দান কৰিলে মানে মানুহ ডাবল 3 গুণ বাঢ়ি থাকে, কমি নাথাকে। যিমানে দান কৰে বস্তু আৰু আকৌ বাঢ়ে, তেনেকুৱা বস্তু। পূৰ্ণিমা বাইদেউ আছে আৰু এপাক আহিব। আজি একাংশ সামগ্ৰী বিতৰণ কৰা, এইটো আমাৰ চিম্বলিকেলি এই কামবিলাক হৈ থাকে, যিটো কাম মন্দিৰা বৰুৱাই হাজাৰবাৰ কৰি আহিছে। মন্দিৰা বৰুৱাৰ মানে উদাৰতাৰ কথাটো আৰু চবেই জনাই হৈ গৈছে। আৰু আজি তাই নিজেই মানে অন্য এখন ঘৰলৈ যাবলৈ ওলাইছে কাৰণে যিমান পাৰে মানে সকলোৰে মাজত বিলাই দিছে বস্তুখিনি। তেওঁৰ কথা আৰু মানে কি ক'ম মই, তেওঁৰ কথা ক'বলৈ আৰু তেনেকৈ নাই। তেখেতে সদায় বিলায়ে ইমান ডাঙৰ হৈছেগৈ। মানুহৰ মহানতাটো মানুহৰ চৰিত্ৰত থাকে, তেওঁৰ
কামত থাকে, চৰিত্ৰত থাকে, থাকিলেহে কামত থাকিব, নহয় জানো? তেওঁ সৰুৰে পৰা সেইবোৰেই কৰি আহিছে। 18 বছৰৰ পৰাই সংগ্ৰাম কৰি কৰি এতিয়া ইমান হেৰি হৈছেই, কিন্তু সকলো সময়তে তেওঁ হাঁহি মুখে থাকে, কোনোদিন তেওঁৰ ট্ৰেজেডি নাই। আৰু এটা মেছেজ আমি নিজেও তেওঁৰ বিউটিফুল ট্ৰেজেডি কিতাপত লিখিছিলোঁ যে আমি বহুতে জীৱনত ৰিস্ক নলওঁ, দুখ হতাশাত থাকোঁ, কিন্তু কিছুমান আমি কাম কৰি সেই দুখবিলাক বা সমস্যাবিলাকৰ সমাধান কৰিব পাৰোঁ। এজ ফৰ এক্সাম্পল, তেওঁৰ গোটেই জীৱনটোত আমি যদি কিতাপখনত লিখিছোঁ প্ৰায় 3টাকৈ বাসগৃহত ইতিমধ্যে তেওঁ বিক্ৰী কৰি হ'লেও আগবাঢ়ি গৈ আছে, হাঁহ হুতাক বা টেনশ্যন এইবিলাক লৈ থকা নাই। আৰু এতিয়া দেখিছোঁ এটা জীৱনৰ বিভিন্ন এটা মুহূৰ্ত এটাত উপস্থিত হৈছে তেওঁ যিটো মৰমৰ বাসগৃহ, আৰু আমি এইটো হোৱাইট হাউচ বুলি কওঁ, আমেৰিকাৰ হোৱাইট হাউচৰ নিচিনা এইটো মানে, আৰু ইয়াত এইটো এটা পবিত্ৰ স্থানলৈকে ৰূপান্তৰিত হয়। তেওঁ য'তে যায়, চন্দননগৰত গৈছে, ইয়াত অহাৰ লগে লগে এই ঠাইখন, এই চোতালখন কিমান অনুষ্ঠান হৈছে আমি নিজে দেখিছোঁ, আমি নিজে আজি এটা আৱেগিক হৈ পৰিছোঁ। তো এই বাসগৃহটো এৰিব লগাটো বা আনৰ হাতত গতাই দিব লগাটো কিমান এটা দুখৰ কথা আছে। হয়, কিন্তু তথাপিতো তেওঁ হাঁহি মুখে আছে। তেওঁৰ মানে দুখখিনিতো হাঁহিৰে প্ৰকাশ কৰে, সেইটোৱে তেওঁৰ মানে সদায় মহানুভৱতা। একাংশ আজি মহিলা আজি মন্দিৰা বৰুৱাৰ, প্ৰিয়নাৰী মন্দিৰা বৰুৱাৰ এই চোতালত, আৰু এই চোতালখন, এই ঘৰখনটো এৰি যাব, সেই দুখ এটা আছে। কিন্তু যিগৰাকী ব্যক্তিৰ লগত এনেকুৱা খাটি খোৱা জনতাৰ মৰম আছে, ভালপোৱা আছে, সহানুভূতি আছে, আশ্ৰয় আছে, তেওঁলোকৰ বাবে এটা ঘৰ মাত্ৰ এটা কাৰাগাৰ বা এটা নিয়মহে মাত্ৰ, হয়নে নহয়? আপোনাৰ পৃথিৱীখনে আপোনাৰ ঘৰ হৈ পৰিছে, এইখিনিলৈকে আহিব। একেবাৰে সঁচা কথা মৰম। এই ইটা বালিৰে সজা ঘৰটো মই মোৰ ঘৰ বুলি ভাবিব নোৱাৰোঁ। মই ঘৰটো ঘৰ বুলি ভাবিম য'ত ককা আইতা, মা দেউতা, খুৰা বৰ্তা বৰমা সকলো আমি থাকোঁ, সেইটোহে ঘৰ। আৰু ইটা বালিৰে সজা ঘৰটোৰ প্ৰতি মোৰ মোহ নাই, আৰু মোৰ মোহটো আছে, মোৰ মৰম আছে, শ্ৰদ্ধা আছে। ঘৰখন মোৰ পৃথিৱী বুলিয়ে ভাবোঁ, পৃথিৱীখনেই মোৰ ঘৰ, আৰু এইসকল মোৰ আশে পাশে থকা এই সকলোৱে মোৰ বাই ভনী। মই সেইকাৰণেই চাগে সহজে এনেকুৱা এটা কাম কৰিব পাৰোঁ। অলপ হ'লেও আৱেগ, কাৰণ এই ইতিমধ্যে আমি ক'লোঁ আপোনাৰ এই চোতালখন, এই ঘৰটো এটা মন্দিৰৰ পৰা ঘৰত থকা নাছিলে বা য'তে যাব তাতো নহ'ব, কিন্তু এটা পবিত্ৰতাৰ এটা পৰিৱেশ হৈ উঠিছিলে। ইয়াত কিমান দিহানাম, কিমান ইয়াত অনুষ্ঠান, কিমান মহিলাক একগোট কৰি ইয়াত অনুষ্ঠান মিটিং, সেইটো আগলৈকেও অব্যাহত থাকিব। কিন্তু এইটো কেনেকৈ সম্ভৱ? এগৰাকী ব্যক্তিয়েতো নিজৰ ঘৰখন যিমান জংঘলতে নহওক তাতে তেওঁ মানে যেন আশ্ৰয় থাকে। এই যিটো মানুহৰ হয়, মানে সেইটো এটা ঘৰখনৰ প্ৰতি মানুহৰ মোহ থাকে, হয় যে এইটো মোৰ ঘৰ, মানে যেনেকুৱাই নহওক ঘৰটো এৰিব নোৱাৰে। কিন্তু আমাৰ ভাগ্যত সেইটোৱে নাই, মানে যে এটা শ্বেল্টাৰটো পাবৰ কাৰণে আজি 18 বছৰৰ পৰা ষ্ট্ৰাগল এতিয়ালৈকে, আৰু সেই শ্বেল্টাৰটো চাগে এটা সময়ত ভগৱানে দিব। সেইকাৰণে কেপিটেলটো মোৰ ঘৰটোৱে হয়। আজি ইতিমধ্যে সকলো ৰাইজে গম পাইছে মোৰ বিষয়ে, যে মোৰ তেনেকুৱা নিজা বুলি মানে মনৰ ভাৱটো যে মোৰ এইটো ঘৰ, এনেকুৱা আপোনটো মই ল'ব পৰা নাই। কাৰণ এৰোতে অকণমান হ'লেও কেতিয়াবা দুখ লাগে, কিন্তু মই ভাবি লৈছোঁ যে এইবোৰ ভগৱানৰ মোৰ ওপৰত পৰীক্ষা। কাৰণ মই আৰু এটা কথা, মই হাৰ নামানো। এইটোৱে আকৌ যিটো মানে মই হাৰ মানিব খোজা নাই, যে এইটো দি ঈশ্বৰে কিজানি আৰু ভাল কিবা কৰিব বিচাৰিছে। বিউটিফুল ট্ৰেজেডিক বিউটিফুল কৰা মানুহগৰাকীয়ে হ'ল আমাৰ মন্দিৰা বৰুৱা। আমিও এখন উপন্যাস লিখিছিলোঁ, চৰ্চিত হৈছিলে। অৰ্থাৎ মই এইখিনি কথা তেওঁৰ মুখেৰে উলিয়াবৰ কাৰণে প্ৰশ্নটো কৰিলোঁ, কাৰণ তেওঁ সেই উত্তৰটো দিব বুলি মই জানোৱেই। অৰ্থাৎ আমাৰ সন্মুখত সমস্যা আহিব পাৰে, সেই সমস্যাক আমি যিকোনো ছুপ্ৰিম লেভেলত গৈ হ'লে মোকাবিলা কৰিব লাগিব। আজি তেওঁৰ এই মহানগৰীৰ বশিষ্ঠপুৰত থকা বাসগৃহটো বিক্ৰী বা আনক দি হ'লেও তেওঁ সমস্যাটো সমাধান কৰিব বিচাৰিছে। আৰু জীৱনত এইটোৱে হ'ল আটাইতকৈ ডাঙৰ কথা, যে আমাৰ সন্মুখৰ সমস্যাৰ সমাধানৰ পথ সদায় থাকে, খালি আমি মোহটো এৰিব লাগিব। আৰু একেবাৰে সহজ, এইখিনি ত্যাগ কৰিলে আকৌ বেছি ভাল হ'ব আমাৰ, মই সেইটোৱে জানো। কাৰণ ইতিমধ্যে মই 12-15টা ঘৰ ভাড়া ঘৰ সলাইছোঁ বুলি সকলোৱে জানেই। ঘৰ বিক্ৰী নিজাকৈ ঘৰ মই এইটো সতে মোৰ 5 নম্বৰটো ঘৰ বিক্ৰী কৰা হ'ব। আৰু নাজানো যদি আকৌ ৱায়াৰলেছত এতিয়া যিটো ঘৰ লৈছোঁ, হয়তো ভগৱানে যদি বিচাৰে তাতেই থকা হ'ব, কিজানি আৰু আগলৈ লৈ যায়। মই ভাবোঁ এতিয়ালৈকে যদি মই বিক্ৰীও কৰিছোঁ, কিন্তু প্ৰতিটোৱে মোক ওপৰলৈহে নি আছে, তাৰমানে আগলৈহে নি আছে, মোৰ ভাল হৈ আছে। পকা বা এটা বাউণ্ডেৰীৰ ঘৰটো এটা নিমিত্ত মাত্ৰ। আপোনাৰ ঘৰ ইতিমধ্যে এই হাজাৰ হাজাৰ মানুহৰ হৃদয় ইতিমধ্যে হৈছে। হয়, আপুনি ইতিমধ্যে কৈছে ডেম'ক্ৰেচি লাইফৰ পৰা আপোনালোকে ইমান ভাল এখন আপুনি ইতিমধ্যে বাইদেউৰ নামত উপন্যাস উলিয়ালে, বিউটিফুল ট্ৰেজেডি। সেই ঠিক তেনেকৈ বাইদেউৰ মানে লাইফটো ট্ৰেজেডি থাকিলেও বাইদেউ বিউটিফুল কৰি পেলাই, মানে ইমানেই ভাল কৰি পেলাই বাইদেউৰ। সেইকাৰণে ট্ৰেজেডিটো মানে হেৰি হৈ পেলাই বাইদেউৰ দেহাত বা মুখত বাইদেউক সেইটো ফুটি নুঠে কেতিয়াও। আৰু সেইটোৱে বাইদেউৰ মানে বিৰাট এটা সাংঘাতিক পজিটিভ মানে মানে যোগাত্মক দিশ বাইদেউৰ। সেইটো কাৰণে আমাক সকলোকে বাইদেউ আকৰ্ষণ কৰি ৰাখিব পাৰে। হয়, জীৱনৰ সফলতা লাভৰ শেষ নাথাকে। মন্দিৰা বৰুৱাটো এতিয়া ব্যক্তিটো অনুষ্ঠান হৈ পৰিছে,
কি সাংবাদিক কি সমাজ সকলোৱে বিচাৰিছে তাৰপাছতো তেওঁৰ সংগ্ৰাম অৰ্থাৎ জীৱনৰ সংগ্ৰাম এটা আমাৰ অনিবাৰ্য বিষয় গতিকে আৰু অধিক সফলতালৈ যাবলৈ হ'লে সদায় সেই সংগ্ৰাম থাকিবই লাগে মানে সেই সংগ্ৰামটোৱে বাইদেৱে মানে সদায় কি কয় আনন্দত লয় ফূৰ্তিত লয় আৰু সাহসেৰে লয় হয় হয় সাহসেৰে লয় লোৱাৰ কাৰণে বাইদেৱে মানে কি বিপদ ৰূপে মানে আপোনাৰ উন্নতি পথত বা মানুহৰ মাজত বেছি জনপ্ৰিয় হৈ গৈ আছে এনেকুৱা নহয় কিছুমান মানুহে ভাবে যে মই এইটো প্ৰপাৰ্টি বিক্ৰী কৰি দিম মোৰ এতিয়া কি হ'ব ক'ত যাম মই এনেকুৱা হ'ল তেনেকুৱা ভাবে বহুতে তেনেকুৱা ভাবি পেলাই হয়তো ডিপ্ৰেশ্যনত আহি যায় কিন্তু বাইদেউ আকৌ ওলোটা বাইদেৱে ভাবে যে নাই মোৰ এইখিনি এনেকুৱা এইটো মোৰ গ'ল মই আৰু ইয়াতকৈ আৰু ভাল কৰিম আৰু ওপৰলৈ যাম আৰু মানুহ লগ পাম তেনেকুৱা আমি বুজি পালোঁ এটাই যে ঘৰখন এটা নিমিত্ত মাত্ৰ এই জীৱনটো তাতকৈ বহুত বিশাল আৰু এই যিটো মুখেৰে কোৱা কথা উপন্যাসৰ ডাইলগ এয়া কিন্তু মন্দিৰা বৰুৱাৰ জীৱনত অতি বাস্তৱভাৱে তা মিলি গৈছে বহুতে কিন্তু সেই নিমিত্ত মাত্ৰ বিষয়টোকে আটাইতকৈ ডাঙৰ বিষয় বা সেইটোৱে মূল বিষয় বুলি ধৰি আগবাঢ়ি থাকে গতিকে শেষত এটা সমাজলৈ বাৰ্তা এটা কি দিব সমাজলৈ বাৰ্তানো কি দিম সকলো এটা কথা য'তে থাকোঁ সমাজৰ লগত থাকিব লাগে আৰু সমাজেই যে আমাৰ মূল জীৱনৰ চালিকা শক্তি কাৰণ মানুহখিনি ঘৰটো এৰোঁতে দুখ লগা নাই কিন্তু মানুহখিনি নিশ্চয়কৈ মানে মোৰ দুখ লাগে মানুহখিনি এৰিবৰ সময়ত কাৰণ মই যে কিবা এটা হৈছোঁ সেইখিনি মৰমতেহে হৈছোঁ কিমান বছৰ হ'ল ইয়াত 4 বছৰ হৈছিলে ৰাণী 4-5 বছৰ যথেষ্ট আপোন হৈছিল মানুহখিনি আৰু আপোন হওঁতেই আকৌ মানে যাব লগাই হয় মনৰ সত্য সেই সত্য তেওঁৰ প্ৰেক্টিকেলি ৰূপায়ণ হৈছে আৰু এই মুহূৰ্তত কিবা বিশেষ কামত পৰিকল্পনাত বা ব্যস্ত আছে এতিয়া নাই মই বিশেষ কাম কৰিবলৈ মানে এতিয়া মোৰ মনে কোৱা নাই কাৰণ মই অলপ এনেকুৱা কিছুমান প্লেন আছে ঘৰটো সলাই লওঁ তাৰপিছতহে মই আকৌ বেলেগ কামত লাগিম শুভেচ্ছা মোৰ নহয় সকলোৰে আছে আৰু আজি এক আৱেগিক মুহূৰ্ত আমাৰ কাৰণে কাৰণ এই চোতালখন আমাৰ বহু কথাৰ সাক্ষী ইয়াত প্ৰথম মই আহিছিলোঁ অহাৰ দিনা ইয়াতে দিহানাম পৰিৱেশন হৈছিলে তাৰপিছত বহু ইয়াতে বিভিন্ন মহিলাসকলৰ আলোচনা কৰা হয় গতিকে এয়া কিন্তু আমাৰ পৃথিৱীত নোহোৱা নোপোৱা ঘটনা অসমীয়া এগৰাকী নাৰী বা অসমীয়া মানুহে সাধাৰণতেতো বা সকলোৱে এই ত্যাগটো কৰিব নোৱাৰে গতিকে সেইবাবে আমি মন্দিৰা বৰুৱাক চেলুট দিব লাগিব তেওঁৰ মহানতাক আমি মানিব লাগিব আৰু মন্দিৰা বৰুৱাই দেখুৱাই আদৰ্শৰ বাৰ্তা আমি বোৱাই নিব লাগিব আমিও তেনেকুৱা হ'বলৈ চেষ্টা কৰিব লাগিব সম্পত্তি বা এটা নিৰ্দিষ্ট বিষয়ত আমি মোহত থাকিব নালাগে তাকে আমি কামনা কৰিছোঁ মানে এইখিনিতে মই আৰু এটা কথা ক'ব বিচাৰোঁ যে বাইদেউ এই ইয়াত 6-7 বছৰ এইখিনি জেগাত আহিলে বা এই অঞ্চলটোত থাকিলে এই অঞ্চলটোৰ গোটেই মানুহখিনিক এনেকুৱা ধৰণে মুহি পেলালে বাইদেৱে এই হঠাৎ যেতিয়া যাবগৈ বুলি শুনাৰ লগে লগে সকলো মানুহৰ মনত চাচ মানে বাইদেউ গুচি গ'ল আমাৰ এইখিনিত পোহৰ কৰি ৰাখিছিলে সকলো মানুহকে সদায় একগোট কৰি প্ৰতিটো বিপদতে বাইদেৱে সহায় কৰে বা প্ৰতিটো উৎসৱ বাইদেৱে গুৱাহাটী এই কংক্ৰিটৰ মহানগৰীৰ মাজত থাকিও বাইদেৱে মানে প্ৰতিটো উৎসৱ ইয়াতে ইমান ধুনীয়াকৈ সুন্দৰকৈ পাতি আৰু নৱপ্ৰজন্মক বাইদেৱে কিবা এটা হ'লেও মেছেজ এটা দিব বিচাৰে যে বাৰ্তা এটা দিব বিচাৰে যে আমাৰ জাতীয় সংস্কৃতিবিলাকৰ বিষয়ে সেইটো বাইদেউৰ এতিয়া মানে বাইদেউ গুচি যোৱাত ময়ো হাউচৱাইফ মই বহুদিন মানে ঘৰৰ ভিতৰতে সোমাই ল'ৰা ছোৱালীৰ লগত ব্যস্ত আছিলোঁ যদিও মোৰ বহুতখিনি প্ৰতিভা আছিলে বাইদেউক দেখাৰ পিছত সেই সাহসটো হ'ল ঘৰৰ পৰা ওলাই আহি পেলাই সমাজৰ দুই এটা কাম কৰা লগতে মন্দিৰা বৰুৱাৰ মই প্ৰতিবেশী বা তেওঁৰ কাষতে ঘৰ এইটো এটা গৌৰৱ বহুত বেছি গৌৰৱ মানে বাইদেউক প্ৰতিটো মুহূৰ্ততে পাই থাকোঁ বাইদেউৰ পজিটিভ কামখিনি দেখি থাকোঁ মহান মানুহ আৰু আমাৰ ইয়াত যাই থাকে আৰণতো আৰু ইয়াতো আমি আহি থাকোঁ প্ৰগ্ৰেম চগ্ৰেম হ'লে মাতে আহে খানা পিনা খুৱাই ভাল আৰু চব মানুহ ভাল মানুহ আৰু ৰাইজক চব বিতৰণ কৰি দিছে বহুত নাই আজিৰ সমাজত নাই এনেকুৱা মানুহ ঘৰখন খালী কৰিলে এইবাৰ বিক্ৰী কৰি গ'ল বিক্ৰী কৰি দিলে গোটেই বস্তু দি গৈছে আৰু চবকে চব এক সমান ভাবিছে আৰু সৰু মানুহবিলাকক সাতহৰী আৰু সাতহৰীৰ এই যিটো বাসগৃহ বা সাতহৰী এটা অনুষ্ঠান এই অনুষ্ঠানৰ এতিয়া আন এগৰাকী ব্যক্তি হ'ব আজি এই সম্পত্তি তেওঁ আন এগৰাকী ব্যক্তি বিক্ৰী কৰা তেওঁ এগৰাকী বিশিষ্ট সমাজকৰ্মী আচলতে আৰু আমি ভাবোঁ যে ঘৰ এটা কিনাটো ডাঙৰ কথা নহয় কিন্তু সাতহৰীৰ কাৰ্যালয় থকা মন্দিৰা বৰুৱাৰ বাসগৃহ মানে এটা পবিত্ৰ বিষয় তো এনেকুৱা এটা পবিত্ৰ বিষয়ৰ গৰাকী কোন হ'ব এইটো আমি জানিবলৈ আগ্ৰহ কৰিম আচলতে গতিকে এইটো এটা ঘৰ নহয় বেলেগ ঘৰ বিক্ৰী কিবা হ'ব পাৰে ক'ৰবাত কিন্তু আমি এইটো কেতিয়াও ঘৰ বুলি ভবা নাই এইটো এটা মন্দিৰ সদৃশ অনুষ্ঠানত পৰিণত হৈছে তো কাৰ সৌভাগ্যত মিলিলে এই ঘৰটো এতিয়া
তেখেত আমাৰ অসমৰে এজন সুযোগ্য সন্তান ময়ো নতুনকৈহে তেখেতক চিনাকি হৈছোঁ আমাৰ অসমীয়া উদ্যোগী যুৱক তেখেত হ'ল নিপেন দাস NB নিউজ তেখেতৰ আছে এনেকুৱা এটা চেনেল তেখেতৰ ভাগ্যতে এইটো পৰিব আৰু ভালো পাইছোঁ কাৰণ অসমীয়া হিচাপে অসমীয়া যেতিয়া দিব পাৰিছোঁ মই গৌৰৱ অনুভৱ কৰিছোঁ আৰু তেখেতে চাগে মই যেনেকৈ ৰাখিছিলোঁ তাতকৈ বহুত ভালকৈ ৰাখিব আৰু ওচৰৰ যিখিনি মোৰ আত্মীয় এই সকলোৱে মোতকৈও চাগে তেখেতক ভাল পাব মই তাকে কামনা কৰিলোঁ বাইদেউটো কথা ক'ব উপায় নাই তথাপিও বাইদেউ ইমান ভাল মানে কল্পনা কৰিব নোৱাৰা ভাল আৰু আজি যাৱাৰ কাৰণে মোৰ যাৱাৰ বেলি মোৰে লাগিছে যে আহিবাৰো বেছি বছৰ হোৱা নাই প্ৰায় 6-7 বছৰ হ'ল কিন্তু বাইদেউ এই 7 বছৰতে এই অঞ্চলৰ যিটো উন্নতি কৰিলে যিমান সামাজিক কাম কৰিলে খুব বঢ়িয়া কৰিছে আৰু বাইদেউ খুব বঢ়িয়া ভাল নাম্বাৰ 1 আৰু বহুত বিৰল ভাল মানুহ বহুত থাকে কিন্তু ইমান উদাৰ মানুহ নাথাকে খুব বঢ়িয়া উদাৰ বৰ হেৰি আৰু বাইদেউক মই প্ৰথমবাৰ ধন্যবাদ এখন ফটো উপহাৰ দিছে আজি ফটোৰ লগতে এটা আলমাৰিও দিছে